Hi everyone, welcome to my another vlog. আজি আমি আহিলোঁ নেঘেৰি বিল পিকনিক এটা খাম বুলি। জেগাডোখৰ আমাৰ ঘৰৰ পৰা বেছি দূৰত নহয়, ওচৰতে হয় বাৰু, 30 কিলোমিটাৰমান হ'ব চাগে। যাওঁতে আমি টি গাৰ্ডেনৰ মাজেদি গৈছিলোঁ, সেয়াও অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। তাৰপাছত আকৌ আমাৰ ৰাস্তাতে মনত পৰিল যে চব আনিলোঁ, বাট মেইন বস্তু চাউলেই নানিলোঁ, যিটো নহ'লেই নহ'ব। তাৰপাছত আকৌ উপায় নাই আৰু ঘৰলৈ আহিব নোৱাৰোঁ, কিয়নো বহুত দূৰ গুচি গ'লোঁ। গৈ পাবৰে হ'ল, তাৰ পাছত বাটতে দোকান এখনৰ পৰা চাউল অলপমান কিনি ল'লোঁ। ইমান ভাল নাছিল বাৰু, তথাপি উপায় নাই। এয়া আমি আহি পোৱাৰ পাছতে মই জেগাবিলাক চাই আছোঁ, আৰু সঁচাই জেগাডোখৰ ইমান ধুনীয়া আছিল নহয়। সকলোৱে গৈ বহুত ভাল পালে, আৰু তাত গৈ আমাৰ সকলোৰে ফূৰ্তি দেখিছেনে। মই আকৌ গৈ পোৱাৰ পাছতে গোটেই জেগাখিনি ভালদৰে ঘূৰি পকি চাই দুখনমান ফটো আৰু ভিডিঅ' কেইটামানো লৈ লৈছোঁ, কাৰণ যিহেতু আমাক গৈ পোৱাৰ অলপ লেট হ'ল, প্ৰায় 1টামানেই বাজিল। আকৌ আমি তাতে বনাই খাম, চ' পাছত টাইম নাপাম বুলি আগতীয়াকৈ সেয়াহে কৰিছোঁ। এয়া আমি আহি পাই বনাই মেলি খাবৰ কাৰণে ভাল এডোখৰ জেগা বিচাৰি আৰু পাহাৰবিলাক চাই আছোঁ। সঁচা কথা ক'বলৈ গ'লে মই ইমান ওচৰৰ পৰা পাহাৰ এয়াই ফাৰ্ষ্ট টাইম দেখিছোঁ। মানুহে যে কয় দূৰৰ পাহাৰ দেখিবলৈ ধুনীয়া, ওচৰতহে খলাবমা, কিন্তু খলাবমা আছিল যদিও সীমাহীন সৌন্দৰ্যতাৰে অপূৰ্ব আছিল। আৰু এই সৌন্দৰ্যতা আৰু অলপ চমক লগাইছিল তাতে থকা পাহাৰৰ পৰা বৈ অহা এই নদীখনে। এয়া আছিল আমাৰ 2025 চনৰ ছেকেণ্ড পিকনিক। আমাৰ লগত গৈছিল আম্মা, ৰচিদ, আমাৰ ভাগিনটো, বাই আৰু ওচৰৰ বা দুজনী আৰু সিহঁতৰ ল'ৰা ছোৱালীকেইটা। বেছি মানুহ যোৱা নাছিল, কাৰণ বেছি মানুহ হ'লে মই ইমান কমফৰ্টেবল ফিল নকৰোঁ। ফেমিলি মানুহকেইটা লগত থাকিলেই ভাল লাগে। তাৰ পাছত আমি সকলোৱে বস্তুবিলাক গাড়ীৰ পৰা নমাই লৈছোঁ আৰু বহিবলৈ ঠিক ঠাক কৰি লৈছোঁ। তাতে আমাৰ চৌকা পাতিবলৈ দৰকাৰ নহ'লেই, আগত কোনোবাই পাতি থৈছিল। আৰু তাৰ পানীখিনি যে ইমান চফা আছিল নহয়, মই আৰু ৰৈ থকাত নাই, মই পানীত নামিয়ে ল'লোঁ। তাৰ পাছত আমি চাহ খাবৰ কাৰণে এয়া মিক্সাৰ বনাই আছোঁ। ইয়াতে আপোনাৰ সকলোবিলাক চিপছ, কুৰকুৰে, চানা, ভুজিয়া, পিঁয়াজ, জলকীয়া আৰু ধনিয়া এই সকলোবিলাক দি মিক্স কৰি দিছোঁ। আৰু এইফালে বা এজনীয়ে বনাই আছে চাহ। মিক্সাৰখিনি খাবলৈ কিন্তু বহুত টেষ্টি লাগে। আপোনালোকে খাই পাইছে নাই জনাবচোন দেই, আৰু যদি খোৱা নাই খাই চাব। তাৰ পাছত এয়া মই সকলোকে ভাগ কৰি দিছোঁ, আৰু লগত আছে বইল্ড এগ, বিস্কিট, ব্ৰেড এণ্ড অফক'ৰ্ছ চাহ, যিটো মেইন। তাৰ পাছত সকলোৱে এনেকৈয়ে লগতে বহি চাহ খালোঁ। চাহ খাই এনেও ভাল লাগে, কিন্তু এনেকৈ সকলোৰে লগত পাহাৰৰ কাষত চাহৰ টেষ্ট ডাবল হৈ গৈছে। চাহ খাই মেলি আকৌ আমি দুটা আগত কি আছে বুলি চাবলৈ অলপ ভিতৰলৈ সোমাই গ'লোঁ, আৰু ফটো দুখনমানো মাৰিলোঁ। আৰু তাতে এটা বস্তু দেখিলোঁ, যিটো দেখিবলৈ খ্ৰীষ্টিয়ানসকলৰ চিম্বলটোৰ নিচিনা লাগিছিল। দেখাত যে একেবাৰে আৰ্টিফিচিয়েল নিচিনা লাগিছিল। তাৰ পৰা আমি উভতি আহিলোঁ, আৰু বেছি ভিতৰলৈ যাবলৈ ভয়ো লাগে দিয়কচোন। উভতি আহি দেখিলোঁ এইফালে মাছ ফ্ৰাই কৰি আছে, আৰু দুজনী মানে একেবাৰে পূৰা নাচি আছে। আমাৰ বাৰ আকৌ মই কেমেৰা উলিয়ালে লাজ লাগে। আমি এনেই নাচি থাকে, ভিডিঅ' কৰিলে নানাচে। এইগৰাকী বাইদেৱে পূৰা ডান্স কৰি আছে, আৰু ইহঁতি কোনটো গানত ডান্স কৰি আছে যদি ষ্টেপকেইটা চাই ধৰিব পাৰিছে তেন্তে কমেণ্ট কৰি জনাবচোন দেই। আৰু এইবাৰ আপোনালোকে ক'ত পিকনিক খালে সেইটো কমেণ্ট কৰিব। আৰু এইফালে দেখিছেনে আমাৰ জাফৰান, পোৱালীকেইটা আৰু বাই ইহঁতি পানী খেলি আছে। তাৰপাছত এয়া আমাৰ চিকেন কাৰী বনাই আছে, আৰু এইফালে বনাই আছে জ্বলা ভাজি। আৰু এইফালে আম্মা কাটি আছে বিলাহী, মটৰ গুচালে, আৰু মই কাটি আছোঁ কবি, গাজৰ চালাড বনাবৰ কাৰণে। এয়া সকলোবোৰ কাটি হোৱাৰ পাছত মই মিক্স কৰি দিছোঁ। আমি সকলোবোৰ চাৰিওফালে কামত লাগি গৈছোঁ, যিহেতু হাতত টাইম কম। আৰু এয়া আমাৰ জ্বলা ভাজি ৰেডি হৈ গ'ল। চিকেন বনায়ো হৈছেই, আৰু মই যেনেকৈ লৰাই আছোঁ যেন মইহে বনাইছোঁ। মই বনোৱা নাই দেই, ওচৰৰ বাজনীহে বনাইছে। পাছত তাই আকৌ ঘৰৰ পৰা মাছ কেইটামানো লৈ আহিছিল, বিলাহীৰ লগত চাটনি কৰিম বুলি, সেয়াও পৰি আছে তাই। তাৰ পাছত এয়া আমাৰ খাবৰ কাৰণে চব ৰেডি হৈ গ'ল। চালাড, মাছৰ চাটনি, মাছ ফ্ৰাই, চিকেন কাৰী, জ্বলা ভাজি আৰু আচাৰ, সকলোবোৰে সেইদিনা বহুত টেষ্টি হৈছিল। এয়া আমি সকলোৱে এনেদৰে চাহ খোৱাৰ নিচিনাকৈ একেলগে বহি খালোঁ। আৰু এই ভিডিঅ'খিনি এইকাৰণেই কৰি ৰাখিছোঁ যাতে মেমৰিজবিলাক আগলৈকে থাকে। খাই মেলি হোৱাৰ পাছত সকলোবোৰ বস্তু সামৰি মেলি আকৌ গধূলি সময়ৰ দৃশ্যটো দেখাবৰ কাৰণেই আকৌ দুটামান ভিডিঅ' ক্লিপ ল'লোঁ। তাৰ পাছত আমি খোজেৰে অলপ ওলাই আহিছোঁ, কিয়নো পাহাৰীয়া ৰাস্তাত গোটেইখিনি গাড়ীত আহিব নোৱাৰি। আৰু এইফালে মই ভিডিঅ' কৰি থকা গম পাই চবে ভিডিঅ'ত ওলাইছে। আচলতে যিকোনো এডোখৰ জেগা মুখৰ আগত যিমান ভাল দেখি কেমেৰাত সিমান ধৰিব নোৱাৰি, আৰু ভিডিঅ'ত বা কথাৰে সেইখিনি এক্সপিৰিয়েঞ্চ কৰাবও নোৱাৰি, হয়নে নহয় বাৰু। তাৰপাছত আমি ঘৰ পাওঁতে আন্ধাৰেই হ'ল। সঁচাকৈয়ে কিন্তু আজিৰ দিনটো হাঁহি ধেমালিৰে খুব ধুনীয়াকৈ পাৰ হ'ল। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব দেই। আন এটা ভিডিঅ' লৈ মই আকৌ আহিম, তেতিয়ালৈকে যদি কোনোবাই মোৰ চেনেলটো ছাবস্ক্ৰাইব বা ফ'ল' কৰা নাই কৰি থৈ যাব, আৰু ভিডিঅ'টো লাইক আৰু কমেণ্ট এটাও কৰি থৈ যাব। আজিলৈ আহিছোঁ, বাই বাই।